Hello friends, আপোনালোক সকলোকে জ্ঞানব্ৰিক্স একাডেমি চেনেললৈ স্বাগতম। আজি আমি আসাম আৰু নৰ্থ ইষ্টৰ সবাতোকে শ্ৰেষ্ঠ 5খন প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজৰ কথা অলপ আলোচনা কৰিম। কলেজৰ এই তালিকা প্ৰস্তুত কৰোঁতে আমি এই কথাখিনিত মনোযোগ দিছো যেনে লিষ্টত প্ৰথমতে আছে কাজিৰঙা ইউনিভাৰ্চিটি। যোৰহাটত অৱস্থিত কাজিৰঙা ইউনিভাৰ্চিটি আপাৰ আসামৰ এখন উন্নত মানৰ ইঞ্জিনিয়াৰিং কলেজ। ইয়াতে বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী প্ৰদান কৰা যায় আৰু কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং, সিভিল আৰু পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং বেছি জনপ্ৰিয়। কাজিৰঙা ইউনিভাৰ্চিটি এই আটাইবোৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী প্ৰদান কৰে ভায়া আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট মিডিয়াম। National Academic Accreditation Council of India কাজিৰঙা ইউনিভাৰ্চিটিক B++ গ্ৰেডেৰে সন্মানিত কৰিছে আৰু ই হৈছে UGC আৰু AICT recognized ইউনিভাৰ্চিটি। এতিয়া আহক প্লেচমেন্টৰ কিছু তথ্য। একেবাৰে ৰিসেন্ট ডাটা মতে কাজিৰঙা ইউনিভাৰ্চিটি কেম্পাছ ৰিক্ৰুটমেন্ট ড্ৰাইভৰ সহায়ৰ সৈতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাল কোম্পানীত চাকৰি পাবলৈ সক্ষম হৈছে। টাটা স্কাই, PwC, HCL টেকনলজিছৰ দৰে কোম্পানীবিলাকে এই কলেজৰ পৰা ৰিক্ৰুটমেন্ট কৰিছে আৰু হাইয়েষ্ট পেকেজ হৈছে 12 লাখ per annum আৰু এভাৰেজ পেকেজ হৈছে 5 লাখ per annum। আমাৰ লিষ্টত নেক্সটত আছে আসাম ডন বস্কো ইউনিভাৰ্চিটি। আসাম ডন বস্কো ইউনিভাৰ্চিটি কেম্পাছ গুৱাহাটীৰ তিনি ঠাইত আছে, টেপেচিয়া, আজাৰা আৰু খাৰগুলি। এই কলেজৰ কম্পিউটাৰ সায়েন্স, সিভিল আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ছাত্ৰ-ছাত্ৰীৰ মাজত পপুলাৰ। আসাম ডন বস্কো ইউনিভাৰ্চিটি is a NAC A+ grade university and it is UGC as well as an AICT recognized institution. আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে এই আণ্ডাৰগ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং ডিগ্ৰী প্ৰদান কৰে। ডন বস্কো ইউনিভাৰ্চিটিৰ প্ৰতিটো কেম্পাছৰ আটাইবোৰ সুবিধা আছে যেনে ডিজিটেল লাইব্ৰেৰী, ৱাইফাই, জিম, স্পৰ্টছ ফেচিলিটি আৰু ৰিক্ৰিয়েশ্যনেল চেণ্টাৰ্ছ। প্লেচমেণ্টৰ কথা ক'বলৈ গ'লে TCS, BSNL, ৰিলায়েন্সৰ দৰে কোম্পানীয়ে আসাম ডন বস্কো ইউনিভাৰ্চিটিৰ কেম্পাছৰ প্লেচমেণ্টৰ যোগেৰে ৰিক্ৰুটমেণ্ট কৰিছে। হাইয়েষ্ট পেকেজ হৈছে ₹6 লাখ per annum আৰু এভাৰেজ পেকেজ হৈছে ₹5 লাখ per annum। তালিকাত এতিয়া নাম আছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ। গুৱাহাটীৰ পানীখাইটি অঞ্চলৰ অৱস্থিত ডাউনটাউন ইউনিভাৰ্চিটিয়ে ইঞ্জিনিয়াৰিঙৰ বহুতো ডিগ্ৰী প্ৰদান কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষকৈ ফৰেনচিক ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং basically popular. Downtown University specializes in paramedical courses. However, it also provides some good engineering courses such as compared to the other universities on this list, the infrastructure of Downtown University scores a few points less. However, the campus is well equipped with all the modern facilities and amenities that make studying here a memorable event. Downtown University campusৰ recruitmentত Amazon, Aditya Birla, Capgeminiৰ দৰে কোম্পানীয়ে ড্ৰাইভ চলাইছে আৰু হাই পেকেজ হৈছে ₹12 লাখ per annum আৰু এভাৰেজ পেকেজ হৈছে ₹5 লাখ per annum। লিষ্টত আমি এতিয়া USDMৰ নাম অন্তৰ্ভুক্ত কৰিছো কাৰণ এইখন নৰ্থ ইষ্টৰ ৰিজনৰ এখন জনপ্ৰিয় প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ। মেঘালয়ৰ ৰিভাৰ জিলাত অৱস্থিত USDM গুৱাহাটীৰ অতি সমীপত আছে। Students generally prefer the computer science, civil and mechanical engineering courses provided by USDM. It has been accorded grade A by NAC and it is a UGC recognized and AICT approved university. USDM প্ৰদান কৰা আণ্ডাৰগ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীবোৰ এই লিষ্টত দিয়া হৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত USDMক আমি ওপৰত ৰাখিব লাগিব। ইয়াতে সকলো ডিপাৰ্টমেণ্টৰে লাইব্ৰেৰী আছে আৰু কেম্পাছত মাল্টি স্পেচিয়েলিটি আয়ুৰ্বেদিক হস্পিটেলৰ ব্যৱস্থা অতি প্ৰশংসনীয়। ইয়াৰে কেম্পাছ প্লেচমেণ্টত টাটা মটৰ্ছ, হিৰো মটৰ কৰ্প, ITCৰ দৰে কোম্পানীয়ে ছাত্ৰ-ছাত্ৰীক ৰিক্ৰুট কৰিছে। হাইয়েষ্ট পেকেজ হৈছে ₹8 লাখ per annum আৰু এভাৰেজ পেকেজ হৈছে ₹5 লাখ per annum। লিষ্টত শেষত আমি গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজিৰ নামটো মেনশ্যন কৰিছো। GIMT অৱস্থিত গুৱাহাটীৰ আজাৰা অঞ্চলত আৰু ইয়াতে বিশেষভাৱে কম্পিউটাৰ সায়েন্স, চিভিল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰ্চত ষ্টুডেণ্টছবিলাকে prefer কৰে। GIMT is affiliated to ASTU and it is a UGC recognized and AICT approved institution. এই তালিকা GIMT ৰ আটাইবোৰ UG আৰু PG কোৰ্চ মেনশ্যন কৰা হৈছে। GIMT কেম্পাছত লাইব্ৰেৰীত 30,000তকৈও অধিক পুস্তক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব। ইয়াৰ উপৰিও কেম্পাছ জুৰি ৱাইফাই, কম্পিউটাৰ লেব, স্পেচিয়েলাইজড লেব, স্পৰ্টছ ফেচিলিটি, জিম, ইভেণ্ট স্পেচৰ সুবিধা ছাত্ৰ-ছাত্ৰীয়ে পাব। GIMT কেম্পাছ প্লেচমেণ্টৰ যোগেৰে ভোডাফোন, জিঅ'ৰ দৰে কোম্পানীয়ে ৰিক্ৰুটমেণ্ট কৰিছে আৰু হাইয়েষ্ট পেকেজ হৈছে ₹7 লাখ per annum আৰু এভাৰেজ পেকেজ হৈছে ₹5 লাখ per annum। তো আজিৰ ভিডিঅ'টোত ইমানেই। আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাইছে। জ্ঞানব্ৰিক্স একাডেমি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ ইট উইথ ইউৰ ফ্ৰেণ্ডছ। ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংকছ ফৰ ৱাচিং। টেক কেয়াৰ এণ্ড হেভ এ গ্ৰেট ডে।